হেল্ল' গাইছ, আজি মই লৈ আহিছোঁ এটা ইয়ন গাড়ী। যদি আপুনি ল'ব খোজে ইয়ন গাড়ী কম বাজেটৰ মাজত, এটা ল'ব পাৰে। চাব, বেটাৰীটো নতুন আছে, ইঞ্জিনৰ কণ্ডিশ্যন ভাল আছে। আৰু চাব গাড়ীটো অল ডিটেইলছ মই দেখাই দি আছোঁ, সব দেখাই দি আছোঁ, ঘূৰি ঘূৰি দেখাই দি আছোঁ। ৰ'ব, চাব, দৰ্জাখন খুলি ৰাখিছোঁ গোটেইখিনি। চাব, গাড়ীত বক্স আছে, দুটা বক্স আছে, আগত দুটা আছে। চাব, মই ভিতৰত দেখাই দি আছোঁ। যদি কোনোবাই ল'ব খোজে ল'ব পাৰিব। প্ৰাইচটো মই অলপ পিছত কৈ দি আছোঁ। চাওক কণ্ডিশ্যনটা কি হৈ আছে, একদম ধুনীয়া কণ্ডিশ্যন হৈ আছে। কম বাজেটৰ গাড়ী হয়, কম বাজেটৰ মাজত যদি লিয়ন গাড়ী ল'ব খোজে ল'ব পাৰিব। চাব, এতিয়া মই গোটেই নমাই দিম। নমাই দিয়াৰ পিছত চাব, এতিয়া মই দৰ্জা লক কৰি দিম, গোটেই দৰ্জা লক কৰি দিম। এতিয়া দৰ্জা লক কৰি দি আছোঁ, তাৰপিছত দেখাই আছোঁ। এতিয়া আৰু একবাৰ চাব, ইয়ন গাড়ী যদি কোনোবাই ল'ব খোজে কম বাজেটত, চাব গাড়ীটো ভাল কণ্ডিশ্যনত আছে, কালাৰটো বঢ়িয়া আছে, ধুনীয়া আছে। চাওক, টায়াৰৰ কণ্ডিশ্যনটা চাওক, নতুন আছে, টায়াৰটা নতুন আছে। আগৰটো চাওক, নতুন আছে টায়াৰ, 4-5 বছৰ চলাব পাৰিব, ভিনটেজ পাব, টায়াৰ একো নহয়। এইটো চাওক, টায়াৰটো চাৰিটা নতুন আছে। এটা চাওক, সব ওকে আছে, কাগজ পাতি ওকে আছে। যদি ল'ব খোজে নাম ট্ৰান্সফাৰ কৰি দিম। এই চাওক।